আজি সভাপতি ডাঙৰীয়াই সকলোখিনি কথা কৈ গৈছে, মই গতিকে বাকীখিনি চুই যাব বিচৰা নাই। অহা বৰ্ষটোক আমি মাতৃভাষা বৰ্ষ হিচাপে লৈছোঁ। সকলোৰে মুখৰ যি মাতষাৰ, সেই ষাৰ যাতে সকলো জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ মাতৃভাষাটো যাতে অধিক প্ৰচাৰ আৰু প্ৰসাৰ হয়, এইটো আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰে বিকাশৰ কথা ভাবিছোঁ। মাতৃভাষাৰ জৰিয়তে আহিব লগা দিনত আমি এই বৰ্ষটো এনেধৰণে আগুৱাই লৈ যাবলৈ চিন্তা কৰিছোঁ। সকলোৰে পুনৰবাৰ মোৰ ওলগ যাচি, সেৱা যাচি আপোনালোকৰ সাংবাদিক বন্ধুসকলক অশেষ ধন্যবাদ। এইকাৰণেই যোৱা দিনবিলাকত আপোনালোকে এটা উচিত পথত আগুৱাই আমাক লৈ যাবলৈ দিক নিৰ্ণায়ক হিচাপে থিয় দিছে, তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। বিহুৰ উদযাপন আছে সকলোকে আমি আহাৰ গ্ৰহণ কৰি যাবলৈ অনুৰোধ জনাওঁ। তাৰ আগতে আমি একোখনকৈ বিহুৱানেৰে আপোনালোকক সন্মান যাচিব বিচাৰিছোঁ, মৰম যাচিব বিচাৰিছোঁ। আমি গৈছোঁ তালৈকে, আমি যাম তালৈকে। আৰুতো একো নাই কিবা সুধিবলগীয়া? ক'লো না পঞ্চায়ত নিৰ্বাচনত আমি মিত্ৰতাৰে অৱতীৰ্ণ হৈছোঁ ভাৰতীয় জনতা পাৰ্টীৰ লগত। মইতো কৈ গৈছোঁ যে পঞ্চায়ত নিৰ্বাচন ভাল হ'ব। ঠিক আছে, ধন্যবাদ বাবা। আজি আৰু নতুন বছৰ পাক মুহূৰ্তত অখিল গগৈ কি কৰিছে এইবিলাক উত্তৰ মই দি নাথাকোঁ। সেইবিলাক ৰাইজে যথাসময়ত আপোনালোকে ২৬ৰ নিৰ্বাচনটো আছে নহয়, ২৬ৰ নিৰ্বাচনটো আছে। এইটো পঞ্চায়ত নিৰ্বাচন, এখন স্থানীয় সৰু চৰকাৰ গ্ৰামাঞ্চলৰ। গতিকে ইয়াত ৰাইজে আপোনালোকে জানেই যে এইবাৰ আমাৰ চৰকাৰে এটা সিদ্ধান্ত লৈছিল যে পঞ্চায়তত চিম্বল নাথাকিব, পঞ্চায়তত চিম্বলেই নাথাকিব। বহুত অৰাজনৈতিক ব্যক্তিও এইবাৰ নিশ্চয় পঞ্চায়তত তেওঁলোকে ৰাইজক সেৱা কৰিব পৰাকৈ সুযোগ লাভ কৰিব। গতিকে এই সম্পৰ্কে আৰু মই একো বিশেষ নকওঁ। পঞ্চায়ত নিৰ্বাচন, ৰাইজে পঞ্চায়ত নিৰ্বাচনত NDAৰ সপক্ষে, বিজেপি অগপৰ সপক্ষে ৰাজধানীতে কৰিব, তাত কোনো সন্দেহ নাই। আমি চিৰিয়াছ নাই হোৱা বুলি আপোনাক কোনে ক'লে? আমি চাওক, পঞ্চায়ত নিৰ্বাচনটো আমি হ'ব বুলি জানোৱেই। এটা PILৰ কাৰণে অলপ দিন ৰখি গ'ল সেই সময়ত, তাৰপিছত অৱশ্যম্ভাৱী আছিল পঞ্চায়ত নিৰ্বাচন। গতিকে আমাৰ এই কাৰ্যকালতে পৌৰসভা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন হ'ব, সমবায়বিলাকৰ নিৰ্বাচন হ'ব, এইবিলাক সকলো ৰাজনৈতিক দলে জানে। আৰু আমি যিমান পাৰোঁ আপোনালোকে জানে যে দলৰ সাংগঠনিক স্তৰবোৰ মজবুত কৰিবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। আমাৰ কৰ্মকৰ্তাসকলে, তৃণমূলক কৰ্মকৰ্তাসকলে চেষ্টা কৰি আহিছে। এইটো কি ক'ম, এইটো কংগ্ৰেছৰ সংস্কৃতি, নতুন কথা কি আছে? কংগ্ৰেছৰ সংস্কৃতি, কংগ্ৰেছৰ পৰম্পৰা। বিহু যেনেকৈ আহে, নিৰ্বাচন আহে, আৰু নিৰ্বাচন আহিলে কংগ্ৰেছৰ মাজত এনেকুৱা হয়েই। এইবিলাক মানুহে দেখিছে, আৰু সেইকাৰণে কংগ্ৰেছৰ অৱস্থাটো আজি সমগ্ৰ দেশতে এনেকুৱা হৈছে। আৰু কোনটো কাৰ্যালয়ৰ ভূমি অধিগ্ৰহণৰ কথা মই খন্তেক আগতে মোক দেখুৱাইছে আমাৰ এজন প্ৰতিনিধি, তাত কাৰ্যালয় ভঙাৰ কথা তেনেকুৱা কথা অহা নাই। যে সন্মুখৰ ভাগ দোকান চোকান আছে, হয়তো তাৰে আগভাগটো কিছু অংশ হয়তো কৰিব পাৰে,
সেই কথাখিনি আলোচনা কৰিব লাগিব যিহেতু আমি এইকেইটা দিন নাছিলোঁ কথাটো গম পাইছোঁ আৰু আমি খবৰ ৰাখিছোঁ ৰাজনৈতিক পৰীক্ষা বুলি কৈছে গুৰুত্বপূৰ্ণ বুলি কৈছে হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ